কাইলৈ ভোট গ্ৰহণ আৰু কাইলৈ এই যি গণতন্ত্ৰৰ উৎসৱ সেই গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে বা গণতন্ত্ৰৰ উৎসৱভাগ ভালকৈ পালন কৰিবৰ বাবে সকলো এতিয়া ব্যস্ত হৈ পৰা দেখা গৈছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ কাৰোবাৰ হাতত যদি এনেধৰণৰ ভিভিপেটৰ মেচিন সকলোবোৰ লৈ সকলো সাজু হৈছে। আৰু আপুনি যিহেতু সুধিছিলে যে ইয়াত 654টা ভোটকেন্দ্ৰ, যিহেতু বিশ্বনাথ যিখন জিলা সেই বিশ্বনাথ জিলাৰ অন্তৰ্গত তিনিটাকৈ বিধানসভা সমষ্টি আছে। এটা হৈছে বিশ্বনাথ বিধানসভা সমষ্টি, তাৰ কাষতে আছে বিহালী এছচিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি আৰু গহপুৰ বিধানসভা সমষ্টি। এই তিনিটা বিধানসভা সমষ্টিত সৰ্বমুঠ আমি যদি চাওঁ তেনেহ'লে 654টা ভোটকেন্দ্ৰ, এই ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 5,18,644গৰাকী ভোটাৰ আছে। এই ভোটাৰে 13গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। তিনিটা বিধানসভা সমষ্টিত 13গৰাকী প্ৰাৰ্থী আছে। এগৰাকী বিষয়াক দেখুৱাইছোঁ, তেওঁ এই মুহূৰ্তত পেং লৈ এনেধৰণেই তেওঁৰ যি দায়িত্ব আছে সেই দায়িত্ব তেওঁ পালন কৰিবৰ বাবে ইয়ালৈ আহিছে। তেওঁৰ সৈতে অকণমান কথা পাতিবলৈ চাম, তেওঁৰ সম্পৰ্কে আমি জানিম। আপুনি? মই প্ৰিজাইডিং অফিচাৰ দিছিলে, হয়, এতিয়া মানে অসুস্থৰ কাৰণে ৰিলিজ দিলে আৰু। ৰিলিজ দিছে? হয়। কি ভৰিত আপুনি? নহয়, মই এই কঁকালৰ শ্লিপ ডিছ, সেইটো কাৰণে এনেকৈ আহিবলগীয়া হ'ল। মেডিকেল দিছিলোঁ আগত, মাতিলে আজি আহিলোঁ আৰু তেওঁ অসুস্থতাৰ বাবে তেওঁ ইয়াৰ পৰা অৱশ্যে ৰিলিজ লৈছে। আমি এবাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু মহিলাৰ বাবে যিহেতু ইয়াত ভোটকেন্দ্ৰ প্ৰতিটো সমষ্টিতে এটাকৈ মহিলা, আমি যদি চাওঁ তেনেহ'লে আদৰ্শ ভোটকেন্দ্ৰ যদি চাওঁতে প্ৰতি সমষ্টিতে এটাকৈ ভোটকেন্দ্ৰ মহিলাৰ বাবে আছে আৰু 113টাকৈ ভোটকেন্দ্ৰ এনে আছে য'ত মহিলা যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে পৰিচালনা কৰিব। আপোনালোকৰ ক'ত পৰিছে? হয়, আমাৰ বাগমৰা গাৰ্লছ এমবিত পৰিছে। হয়, কেইগৰাকী? আমি 4গৰাকী আছোঁ। হয়, কৰিছে নাই? আগতে মই এবাৰ প্ৰথম হিচাপে কেনেকুৱা লাগে? ভাল লাগিছে। অভিজ্ঞতাটো কেনেকুৱা হয় কৰি চাওঁ। অভিজ্ঞতা আছে? আছে হয়। কেতিয়া কৰিছিলে? মই 2024ত কৰিছোঁ আৰু 25ত, মানে লোকসভা আৰু লোকসভা আৰু পঞ্চায়তৰ। হয়, বিশ্বনাথত ডিষ্ট্ৰিক্টত কৰা নাই, মই নগাঁও ডিষ্ট্ৰিক্টত কৰিছোঁ। এইবাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰথম অভিজ্ঞতা হ'ব। আগতে যেতিয়া কৰে কিবা ভয় থাকে? প্ৰথম কৰোঁতে ভয় আছিল, এইবাৰ যিহেতু তৃতীয়বাৰ গতিকে ইমান ভয় নাই, ভালেই যাব বুলি ভাল লাগে। হয়, ভালেই লাগে। বন্ধুত্ব হৈছে নাই এতিয়ালৈকে? হৈছে আমি গ্ৰুপ ট্ৰেইনিং কৰিছোঁ এদিন, গতিকে হৈছে বন্ধুত্ব। নতুন বন্ধু পাইছে? হয়। নতুন বন্ধু গোট খাইছে তেওঁলোকৰ। আপুনি ক'ৰ? মই চতিয়াৰ। হয়। চতিয়াৰ? হয়। আগতে কৰিছে নাই? নাই, এইবাৰ ফাৰ্ষ্ট টাইম। এবাৰ প্ৰথম? হয়। এইবাৰ প্ৰথম। আপোনাৰ আগতে কৰিছে আপুনি? হয়, কৰিছোঁ আগতে। মানে অভিজ্ঞতা আছে? হয়। আৰু আপোনালোকৰ অভিজ্ঞতা থাকে নতুন গৰাকীক শিকাইছে? হয়, আমি চবেই চবৰ পৰা শিকিছোঁ আৰু ট্ৰেইনিঙো আমাক যথেষ্টখিনি দিয়া হৈছে, তাৰ পৰা আমি উপকৃত হৈছোঁ। সকলো লোৱা হৈ গৈছে, তেওঁলোকৰ সকলো লোৱা হৈছে। আমি ইফালেও যাম, ইফালে দেখিছোঁ তেওঁলোকো সাজু হৈ আছে। তেওঁলোকৰ ক'ত পৰিছে সেই সম্পৰ্কে আমি অকণমান জানিম। আপোনালোকৰ ক'ত পৰিছে? আমাৰ গহপুৰত পৰিছে। গহপুৰ? হয়। আগতে কৰিছে আপুনি? হয়, পঞ্চায়তত কৰিছোঁ। পঞ্চায়তত কৰিছে? হয়। গতিকে অভিজ্ঞতা আছে? কিন্তু বেলটত কৰিছে এইবাৰ? ইভিএমত? হয়, নতুন অভিজ্ঞতা এইবাৰ। নতুন অভিজ্ঞতা? হয়। নতুন অভিজ্ঞতাৰ এতিয়াতো ধৰক আপোনালোক সাজু হৈছে, কাইলৈ দিনটো আৰম্ভণিৰ ক্ষেত্ৰত কিবা মনত তেনেকুৱা কিবা আছে? নাই, আমি এক্সাইটেড হৈ আছোঁ এটা নতুন অভিজ্ঞতা ল'বলৈ। এটা পুলিং ষ্টেচন আমি সুচাৰুৰূপে যাতে চলাই নিব পাৰোঁ তাৰ কাৰণে আমি এক্সাইটেড হৈ আছোঁ আৰু সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। ভালকৈ পাৰ হোৱা মানে সেইটো এটা গৌৰৱৰ কথা। হয়, আমি সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। সম্পূৰ্ণৰূপে? হয়। আপোনালোকে আগতে কৰিছে? হয়, কৰিছোঁ। আপুনি কেতিয়া? মই পঞ্চায়তত কৰিছিলোঁ। হয়। আৰু এইবাৰ ইভিএমটো? এইবাৰ ইভিএমত ফাৰ্ষ্ট হয়। ইভিএম নতুন হ'ব। কি দিয়ে ইয়াত সাধাৰণতে? কি ল'ব লাগিব আপোনালোকে? আমি ইয়াৰ পৰা ইভিএম লৈছোঁ, তাৰপিছত BU, CU কণ্ট্ৰল ইউনিট, বেলট ইউনিট, ইভিএম আৰু বাকী অন্যান্য যিখিনি আনুষংগিক নথি পত্ৰ আছে সকলোখিনি দিছে। আমি ইয়াত চেক কৰিছোঁ কিবা কাৰণে আছেনে নাই, আৰু সেই চেক কৰা হোৱাৰ পাছত আমাৰ চেকলিষ্ট সম্পূৰ্ণ হ'লে আমি গন্তব্যস্থানলৈ ৰাওনা হ'ম। চেকলিষ্টখন কিন্তু দীঘলীয়া। আমি যদি চাওঁ যে চেকলিষ্ট যথেষ্ট দীঘলীয়া তেওঁলোকৰ, কি ল'ব লাগিব, কি তেওঁলোকে লৈ যাব। আমি যদি চাওঁ, আমি এবাৰ যদি ভিতৰটো চাওঁ তেনেহ'লে তাতো দেখিম যে কেণ্ডেললৈকে আমি যদি অকণমান দেখুৱাব পাৰোঁ যে কেণ্ডেলৰ পৰা আদি কৰি সকলো তেওঁলোকে লৈ সাজু কৰিছে, সকলো আছে। আপুনি আগতে কৰিছে নাই? হয়, কৰিছোঁ। কৰিছে? হয়।
গতিকে আপুনি ইভিএমৰ ক্ষেত্ৰতো আপোনাৰ অভিজ্ঞতা হয় নিশ্চয় 4-5 বাৰ হ'ল এতিয়ালৈকে এইবাৰ 5 বাৰ মান হ'ল এতিয়া 5 বাৰ হয় 5 বাৰ তেওঁ নিৰ্বাচন পৰিচালনা তেওঁ কৰিছে গতিকে অভিজ্ঞতা যথেষ্ট আছে আৰু সেই অভিজ্ঞতাই শিকাবও পাৰিছে বাকীখিনি অলপ ছাপোৰ্ট দি আছোঁ মই চিনাকি হয় গতিকে তেখেতসকলক হেল্প কৰি আছোঁ হয় যিহেতু এইটো তেওঁলোকৰ মহিলাৰ দ্বাৰা পৰিচালিত হয় হয় তেখেতে যথেষ্ট এক্সপাৰ্ট হ'লেও মানে অকণমান ফাৰ্ষ্ট যাবৰ কাৰণে হেল্প কৰি দিছোঁ আৰু মানে একো নহয় আমি এবাৰ যদি দেখুৱাব পাৰোঁ সামগ্ৰীখিনি আমি দেখুৱাইছোঁ যে সকলোবোৰ আছে তেওঁলোকে কি কি বস্তু নিব লাগিব তাৰ বাবে সকলো সাজু হৈছে এয়া মমবাতি এইখিনিৰ প্ৰয়োজন যথেষ্ট প্ৰয়োজন যেতিয়া ভোটগ্ৰহণ কেন্দ্ৰ এটাত যদি আন্ধাৰ সেই সময়ত যদি কাৰেণ্ট নাথাকে তেতিয়াহ'লে তেওঁলোকে মম ব্যৱহাৰ কৰিব লাগিব তেনেধৰণৰ সকলো সামগ্ৰী লৈ তেওঁলোকৰ এই চেকলিষ্ট আমি যদি চাওঁ এখন দীঘল চেকলিষ্ট আৰু সেই চেকলিষ্টত তেওঁলোকে এটা এটা সামগ্ৰী ঠিকেই আছে নাই সকলোবোৰ লৈ আপোনালোকে এইখন আচলতে কি হয় তাত মানে ভোটাৰ কিমান আছে তাৰ ডিটেইলছখিনি দিয়া হয় এক্সট্ৰা কপিও দিয়া হয় যদি এটা ডেমেজ হৈ গ'লে আন এটা ইউজ কৰিব পাৰি তেনেকৈ আৰু এইখিনি আমি ক্ৰছ চেক কৰিব লাগে এটা এটাকৈ এই লিষ্টৰ লগত ক্ৰছ চেক কৰিব লাগে আৰু বেলট ইউনিট বা এই কণ্ট্ৰল ইউনিট মিলিছে নে নাই গোটেইখিনি আমি ৰেকৰ্ড কৰি লওঁ আৰু এইটো তাৰ লগত মিলাই লওঁ একচুৱেল মিলিছে নাই তাৰপিছত বেটাৰী টেষ্ট কৰি লওঁ মেচিনটো ঠিকে আছে নাই গোটেই টেষ্টখিনি কৰা হয় তাৰপিছত এই চেকলিষ্টৰ কাগজখিনি অ'কে আছে নাই ফাইনেলাইজ কৰি এই ক্ৰছ চেক কৰা লিষ্টটো এটা তাত ছাবমিট কৰি এইটো লিষ্ট নিজৰ লগত লৈ গুচি যোৱা হয় আৰু গুচি যোৱা হয় আৰু লগতে ইয়াত এইবিলাকৰ লগতে ইয়াত ভাতৰ কুপন দিয়ে পানীৰ কুপন দিয়ে ভাত খোৱা পানী খোৱা এটা সুন্দৰ এটা উৎসৱ নিচিনা হৈ যায় আৰু হয় গণতন্ত্ৰৰ সঁচাকৈ উৎসৱ আৰু সেই উৎসৱত তেওঁলোকে এনেধৰণে একাত্ম হৈ তেওঁলোকে নামিছে কাৰোবাৰ অভিজ্ঞতা আছে কাৰোবাৰ অভিজ্ঞতা নাই পূৰ্বৰ অভিজ্ঞতা নাই আৰু নতুনকৈ অভিজ্ঞতা ল'বৰ বাবে সকলোৱে এই সময়ত যদি চোৱা যায় তেনেহ'লে যথেষ্ট এক্সাইটেড বুলি তেওঁলোকে সেই কথা কৈছে আমি এইখিনিতেও অকণমান কথা পাতিম ক'ত পৰিছে আপোনালোকৰ আমাৰ গহপুৰ গাৰ্লছ হাইস্কুল সাজু হৈ গ'ল নেকি যাবৰ কাৰণে হয় সাজু হৈছোঁ আৰু মোটামুটি চেকলিষ্ট চব চাই ল'লে হয় হয় চালোঁ আগতে কৰিছে নাই নাই এবাৰ প্ৰথম এইবাৰ প্ৰথম হয় প্ৰথম হিচাপে এই অভিজ্ঞতা ল'বৰ বাবে একদম সাজু সাজু হৈছোঁ মানে মনত উৎকণ্ঠা যথেষ্ট উৎকণ্ঠাও আছে অলপ অলপ ভয়ো আছে আৰু কেনেকুৱা হয় আৰু চাওঁ প্ৰথমবাৰ গৈ পেলাই প্ৰথম অভিজ্ঞতা ল'ব হয়, হয়। সম্পূৰ্ণ সাজু হয়। ইফালে আপুনি চাগে অভিজ্ঞ নাই মই প্ৰথম প্ৰথম হয় আপুনি এইবাৰ প্ৰথম হয় আপুনি মই আগতে কৰিছোঁ কিন্তু প্ৰিজাইডিং এইবাৰ প্ৰথম প্ৰিজাইডিং প্ৰথম আপোনাৰ প্ৰথম মোৰ প্ৰথম হয়। গতিকে প্ৰথম তিনিগৰাকী তেওঁলোকৰ অভিজ্ঞতা নাই আপোনাৰ কিন্তু অলপ অভিজ্ঞতা আছে আছে গতিকে সেই অভিজ্ঞতাই কামত দিব দিব লাগেতো ভাবিছোঁ বাৰু দিব যেন লাগিছে লাগিবতো লাগিবই কৰিব লাগিবই পাৰিম চাগে। ভয়ো আছে কিন্তু তাৰ লগতে ভাল লগাও আছে আছে হয় 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 আৰু ভয়ো লাগিছে কাৰণ মানে মোৰ চাকৰিও প্ৰথম আৰু এইবাৰ মানে ডিউটিও প্ৰথমেই পাইছোঁ ইলেকশ্যন ডিউটি হয় গতিকে ক'ত পৰিছে বুলি ক'লে গহপুৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী হয় মহিলাৰ দ্বাৰা পৰিচালিত হয় হয় মহিলাৰ দ্বাৰা পৰিচালিত হয়, হয়। তেওঁলোকৰ ভোটকেন্দ্ৰ হ'ব আৰু এনেধৰণে এয়া মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ বুলি সাধাৰণতে গম পোৱাই যায় 4গৰাকী মহিলা সাজু হৈ আছে তেওঁলোকো আৰু বাকী সকলোৱে এনেধৰণে নিজা নিজা যিসমূহ সামগ্ৰী আছে সকলোবোৰ লৈ বৰ্তমান ভোটকেন্দ্ৰলৈ ৰাওনা হ'বলৈ লৈছে আমি পৰিৱেশটো এবাৰ দেখুৱাইছোঁ সকলো নিজক লৈ এই মুহূৰ্তত ব্যস্ত হৈ আছে কাৰণ তেওঁলোকৰ নিজা যিখিনি সামগ্ৰী আছে সেয়া যাতে তেওঁলোকে সঠিকভাৱে সকলো কোনো ধৰণৰ ভুল নোহোৱাকৈ যাতে লৈ যাব পাৰে আমি এইখিনিতে দেখুৱাইছোঁ এইখিনিতে পানীৰ ব্যৱস্থা ইয়াত আছে গতিকে পানীৰ বটল ইয়াত দি থকা হৈছে তাৰ বাবে এইখিনি এই স্থানত যথেষ্ট ভিৰ আছে আপোনালোকৰ ক'ত পৰিছে বালিজুৰি আগতে কৰিছে আপুনি আগতে কৰিছোঁ দুবাৰমান কৰিছে মানে অভিজ্ঞতা আপোনাৰ আছে সেই দুবাৰেই আৰু বাকী আপোনাৰ টীমত কোনোবা অভিজ্ঞতা নথকাও আছে চাগে অভিজ্ঞতা থকা আছে জানো নাই নাই আপুনি কৰিছে হয় হয় কৰিছোঁ আগতে MP ইলেকশ্যনত কৰিছোঁ পঞ্চায়তত কৰিছোঁ এইবাৰ কৰিছোঁ গতিকে দুবাৰ অভিজ্ঞতা আছে যেতিয়া ইমান একো নাই প্ৰব্লেম নাই 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 ভাল লাগে নাই নিৰ্বাচনৰ দিনা নাই সঁচাকৈ ভাল লাগে আমি বেলেগ বেলেগ জেগাত যাম এটা নতুন এটা অভিজ্ঞতা হ'ব আৰু নিজৰ ভোটটো পোষ্টেল বেলটত দি আহিছে হয় হয় দি আহিছোঁ পোষ্টেল বেলটত দি আজৰি হৈ আছে আপোনালোক মই দিয়া নাই আপুনি দিয়া নাই মোৰ ঘৰ বহুত দূৰ ডিব্ৰুগড় পোষ্টেল বেলটত নাই নোৱাৰিলোঁ এপ্লাই কৰিব নোৱাৰিলে এপ্লাই কৰিব নোৱাৰিলে আপোনাৰ ক'ত পৰিছে দাদা? মোৰ গহপুৰ হয় আগতে কৰিছে কৰিছোঁ গতিকে বহু বছৰৰ অভিজ্ঞতা অভিজ্ঞতা আছে অভিজ্ঞতা ভাল লাগে নাই ভাল লাগে বহুত ভাল লাগে কোনো অসুবিধাও নাই নতুন ঠাই লৈ যায় আৰু নতুন মানুহৰ সৈতে নতুন মানুহৰ লগত টিমৰ লগত পৰিচয় হৈছোঁ গতিকে ধুনীয়া লাগিছে ভাল লাগিছে আমাৰ প্ৰেজাইডিংজন প্ৰথম এইবাৰ পৰিছে মই ফাৰ্ষ্ট পলিং পৰিছোঁ গতিকে কোনো অসুবিধা নাই তেখেতক সাগৰিছোঁ মই কৰিছোঁ আগতে দুবাৰ প্ৰিজাইডিং অসুবিধা নাই আপুনি চিন্তা নকৰিব
চিন্তা কৰিবলগীয়া নাই আমি পৰিৱেশ এবাৰ দেখুৱাইছোঁ এয়া হৈছে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এই গণতন্ত্ৰৰ উৎসৱত ভাগ লোৱাৰ বাবে যিসকলৰ দায়িত্ব পৰিছে তেওঁলোকে এনেধৰণে একত্ৰিত হৈছে আগতে নিৰ্বাচনৰ ডিউটি কৰিছে নাই নিৰ্বাচনৰ ডিউটি কৰা নাই আগতে কৰা নাই এইবাৰ প্ৰথম হয় আমি সাজু হৈছোঁ এতিয়ালৈকে ভালে লাগিছে বাৰু ভয়ো আছে নেকি ভয়তো নাই তেনেকে ট্ৰেইনিং লোৱা হৈছে ভাল লগাটো আছে হয় ভাল লাগিছে নিৰ্বাচন পৰিচালনা কৰিব হয় এটা নিৰ্বাচন পৰিচালনা কৰিব ভাল তেওঁলোকৰ লাগি আছে বাইদেউ আগতে কৰিছে নাই নাই কৰা নাই এবাৰ প্ৰথম কৰিম প্ৰথম হয় গতিকে প্ৰথম হিচাপে মনটো কেনেকুৱা হৈ আছে ভালেই হৈছে নিজৰ যিখিনি কাম আছে নিয়াৰিকৈ পালন কৰিম বুলি দৃঢ়ভাৱে আমি প্ৰস্তুত হৈ আছোঁ মানে প্ৰস্তুত পুৰা পুৰা প্ৰস্তুত হৈ আছোঁ আগতে কৰিছে নাই মোৰ এবাৰ প্ৰথম এবাৰ প্ৰিজাইডিং অফিচাৰ হৈছোঁ তাই খুব ভাল লাগিছে গৌৰৱ অনুভৱ কৰিছোঁ যিখিনি দায়িত্ব দিছে সেইখিনি সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ তাৰ কাৰণে পূৰা চেষ্টা কৰিম দেশৰ এগৰাকী নাগৰিক হিচাপে এইখিনি গৌৰৱৰ কথা হয় বহুত গৌৰৱ অনুভৱ কৰিছোঁ এতিয়া হয় ময়ো বহুত গৌৰৱ অনুভৱ কৰিছোঁ প্ৰথম কৰিছোঁ এবাৰ প্ৰথম কৰিম মানে কামখিনি বহুত মানে এক্সাইটমেণ্ট হৈ আছে পূৰা এক্সাইটেড হয় সকলো তেনেধৰণেই সাজু হৈছে কাইলৈ যিহেতু নিৰ্বাচন গতিকে ভোটগ্ৰহণৰ দিনটোৰ বাবে সকলোৱে এনেধৰণে সাজু আৰু প্ৰত্যেকেই নিজা যিখিনি সামগ্ৰী আছে সকলো লৈ ৰাওনা হৈছে এতিয়া ভোট কেন্দ্ৰলৈ পাৰ্থ আমি এই দৃশ্য দেখুৱাইছোঁ যে সকলোৱে এনেধৰণে কোনোবাই যদি পানী বটল কোনোবাই আন যিখিনি সামগ্ৰী লাগে সেই সামগ্ৰীখিনি লৈ নিজা ভোট কেন্দ্ৰলৈ ঠিক আছে ৰাজু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত